আজি এমাহ দিন হ'ল আৰু এই এমহীয়া এই পবিত্ৰ তিথিত পুণ্যতিথিটোত আজি অসমৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰতিটো মণ্ডলত আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে এই অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু আমাৰ টিহু সমষ্টিটোতো আমাৰ 4টা মণ্ডল আছে আৰু 4টা মণ্ডলতে এনেকৈ সকলো ৰাইজে আমাৰ দলৰ কৰ্মকৰ্তা আৰু ইয়াৰ স্থানীয় ৰাইজ সকলোৱে মিলি একত্ৰিত হৈ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু লগতে নাম প্ৰসংগ আমি ইয়াতে প্ৰতিটো মণ্ডলতে ইয়াত যেনেকৈ হৈছে তেনেকৈ প্ৰতিটো মণ্ডলতে নাম প্ৰসংগ কৰা হৈছে। গতিকে আমি জুবিন গাৰ্গক সদায় এনেকৈ আমাৰ বিশ্বত যাতে তেখেত অমৰ হৈ থাকে আমি তাৰেই কামনা কৰিছোঁ আজিৰ দিনটোত। এইখিনিয়ে কথা। মায়াবিনী তেখেতৰ মৃত্যুৰ পিছত তেখেতে মৃত্যুৰ আগত কৈছিল যে মোৰ মৃত্যু হ'লে মায়াবিনী গানটো গাব লাগিব, এনেকৈ তেখেতে ৰাইজকে কৈছিল জীয়াই থকা অৱস্থাত। আৰু সেইকাৰণে আজি প্ৰতিটো ঠাইত দেখিবলৈ পোৱা গৈছে যে সকলোৱে এই গানটো আজি আমাৰ ইয়াত এই আমাৰ মণ্ডলৰ কাৰ্যালয় বুলি মণ্ডলৰ কাৰ্যসূচী বুলি নহয়, সমগ্ৰ অসমত প্ৰতিটো প্ৰান্তত আজি এই গানটো সকলোৱে গাইছে আৰু সকলোৱে এই গানটোৰ মাধ্যমেৰে আমাৰ শিল্পীগৰাকীৰ যিটো মৃত্যুৰ আগত তেখেতে এটা আবেদন জনাইছিল বা অনুৰোধ কৰিছিল যে মোৰ মৃত্যুৰ পিছত এই গানটো গাব লাগে। গতিকে সকলোৱে শিল্পীগৰাকীৰ এই কথাখিনিক মানে সন্মান জনাইছে আৰু সকলোৱে মিলিত হৈ এই মায়াবিনী গানটো গাইছে। যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ মহাপ্ৰয়াণৰ আজি এমাহ পূৰ্ণ হ'ল আৰু সেই উপলক্ষে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি আমি ভাৰতীয় জনতা পাৰ্টি মধুপুৰ মণ্ডল সমিতিৰ তৰফৰ পৰা আমি ইয়াত সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি আয়োজন কৰিছিলোঁ। ইয়াত নাম প্ৰসংগকে আদি কৰি বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হ'ল। ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলে আৰু সকলো ৰাইজৰ সহযোগিতাৰ বাবে আমি সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এনেকুৱা এজন বৰেণ্য শিল্পীৰ মৃত্যুত আজি সকলোৱে শোকাকুল হৈ আছে আৰু এই শোকাকুল পৰিৱেশৰ মাজতে আজি আমি এমাহ অতিক্ৰম কৰিলোঁ আৰু আজি মাহেকীয়া তিথি হিচাপে আমি মধুপুৰ মণ্ডলৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰিলোঁ আৰু ইয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ টিহু সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱে উপস্থিত থাকি আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত তেখেতে সহযোগিতা আগবঢ়ালে। এই চেগতে আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।